আজি একচুৱেলি আমি দেৰিকৈ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যক্ৰমটো গোটেইখিনি অৰ্গেনাইজ কৰিছোঁ, কাৰণ 2 তাৰিখে আমাৰ দুৰ্গা পূজাৰ বিসৰ্জন আছিল। লগতে সেই সময়ত 1 তাৰিখে জুবিনদাৰ শ্ৰাদ্ধ আছিল, সেইকাৰণে আমি সেই সময়ত কৰা নাছিলোঁ। এইবাৰ আমি অলপ দেৰিকৈ প্ৰগ্ৰামটো অৰ্গেনাইজ কৰা হৈছে। আজি আমি বিভিন্ন ক্ষেত্ৰত হেল্থ, এডুকেশ্যন, স্পৰ্টছ বিভিন্ন ক্ষেত্ৰত যিসকল ব্যক্তিয়ে আমাৰ জিলাৰ কাৰণে ভাল কাম কৰিছে তেওঁলোকক আজি আমি ইয়াতে সংবৰ্ধনা জ্ঞাপন কৰিম। লগতে আজি জুবিনদাৰ মেমৰিত আমাৰ ষ্টাফ আৰু অফিচিয়েলসকলে তেওঁক আজি স্মৰণ কৰিছে। আৰু জিলাৰ বিভিন্ন ডেভেলপমেণ্টৰ ক্ষেত্ৰত সকলো বিভাগে যেনেকৈ ভালকৈ কাম কৰি আছে, সকলোকে আমি তেওঁলোকক আজি এই দিনতে ৰাইজৰ সহযোগত যেনেকৈ কামখিনি ডিব্ৰুগড় জিলাৰ আগবাঢ়ি আছে তাৰ কাৰণে একচুৱেলি ধন্যবাদ জ্ঞাপনৰ কাৰণেহে প্ৰগ্ৰাম। লগতে ডিব্ৰুগড় জিলাখন এনেকুৱা এটা ষ্টেজত এতিয়া আছে য'ত আমি এটা ট্ৰান্সফৰ্মেশ্যন দেখা পাই আছোঁ। ডিব্ৰুগড় জিলাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ অফিচ ইয়াতে আৰম্ভ হ'ল, লগতে এছেম্বলি আৰু MLA হোষ্টেলৰ গোটেইখিনি DPR প্ৰিপেৰেশ্যন সেইখিনি হৈ আছে। তাৰ লগতে বিভিন্ন স্থানত আমি দেখিছোঁ বিভিন্ন ধৰণৰ ডেভেলপমেণ্টেল স্কিমছ, ফিজিকেল ইনফ্ৰাষ্ট্ৰাকচাৰখিনি আমি দেখা পাওঁ, কিন্তু বিভিন্ন ধৰণৰ ছ'চিয়েল ইণ্টাৰভেনশ্যনো হৈ আছে য'ত আমাৰ ছেল্ফ হেল্প গ্ৰুপবিলাকেই হওক বা ছাত্ৰ ছাত্ৰীসকলেই হওক, বিভিন্ন ষ্টেজৰ কৰ্মচাৰীসকলেই হওক, সকলোৰ বেনিফিটৰ কাৰণে জিলাখনত বহুত আগবঢ়াই লৈ যাবলৈ সকলোৱে চেষ্টা কৰিছে। চ' আজিৰ দিনত মই সকলো জিলাবাসীক শুভেচ্ছা জ্ঞাপন কৰিম আৰু লগতে সকলোৱে কষ্ট কৰি জিলাখনক সকলোৱে গাঁৱৰ ক'ৰবাত যোনে নিজৰ পৰিয়াল বা নিজৰ জিলাখনৰ কাৰণে সকলোৱে কাম কৰি আছে, গোটেই জিলাৰ অৰ্থনীতিটোক আমি সকলোৱে মিলি যি ধৰণে ধৰি ৰাখিছে বা আগবঢ়াই নি আছে, সকলো প্ৰত্যেকজন ব্যক্তিক মই আজিৰ দিনত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আৰু আশা ৰাখিছোঁ ডিব্ৰুগড় জিলাখন আৰু ভাল হ'ব আৰু উন্নত হ'ব। হয়, আজি 27 অক্টোবৰ। আজি ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত ডিব্ৰুগড় জিলা প্ৰতিষ্ঠা দিৱস আজি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত পালন কৰা হৈছে। এই উপলক্ষে এটা ফাংচন চলি আছে। আপোনালোক সকলোৱে জানে 1971 চনৰ 2 অক্টোবৰ তাৰিখে ডিব্ৰুগড় জিলা আগৰ লখিমপুৰ জিলাৰ পৰা বিভক্ত হৈছিলে। তাৰপিছত 1989ত 2 অক্টোবৰ তাৰিখে তিনিচুকীয়া জিলা ফৰ্ম হ'ল আৰু তাৰপিছত এই ডিব্ৰুগড় জিলা উন্নতিৰ কাৰণে যিখিনি কৰিব লগা হয় আমি কৰিব লাগিব সকলোৱে মিলি। ডিব্ৰুগড় জিলা এইটো আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ সুবিধাৰ কাৰণে কৰা হৈছিল। লখিমপুৰ জিলাৰ পৰা 1971 ডিব্ৰুগড় হ'ল, তাৰপিছত তিনিচুকীয়া ওলাই গ'ল, তাৰপিছত ধেমাজি ডিষ্ট্ৰিক্ট ওলাই গ'ল। এতিয়া 4টা জিলাক ব্যৱহাৰ কৰা হৈছে আৰু ডিব্ৰুগড় জিলা প্ৰতিষ্ঠা দিৱস উপলক্ষে এই ফাংচনত আমাৰ বিশিষ্ট বক্তা হৈছে মিষ্টাৰ গোহাঁই আছিলে। তেওঁ ডিব্ৰুগড় কি কৰিব লাগে এইখিনি কথা ক'লে আৰু আমাৰ মিউনিচিপালিটিৰ ফালৰ পৰা ডিব্ৰুগড় চহৰত যিখিনি কাম কৰি আছে আমি সকলোৱে মিলি লাগি আছোঁ। এডমিনিষ্ট্ৰেশ্যনৰ সহায় লৈ পেলাই ৰাইজৰ সহযোগিতা লাগিব ডিব্ৰুগড় চহৰখন অত্যাধুনিক কৰি তুলিবলৈ। আৰু সকলোৱে জানে ডিব্ৰুগড় জিলা আমাৰ ডিব্ৰুগড় চহৰত দ্বিতীয় ৰাজধানী হিচাপে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে আৰু ইয়াত যথেষ্টখিনি কাম কাজ আগবাঢ়ি আহিছে। যিখিনি কাম কৰিব লাগে আমি সকলোৱে মিলি ডিব্ৰুগড় জিলাক আগুৱাই লৈ সংকল্পবদ্ধ কৰিছোঁ।